हेलो फ्रेंड्स की खबर मैं आयुष आपनालोके चाই আছে এমএলডি ক্ৰিয়েশ্যন ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা জীৱন নদীৰ ঢৌ ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ইন্টাৰেষ্টিং হ'ব কিয়নো যোৱাটো খণ্ডত ৰাহুল মাতুহঁতৰ ঘৰলৈ গৈছিল আৰু মাতুৰ কাৰণে কফি বনাই একেলগে খাই আছিল আৰু বৌয়ে নতুন ফ্লেট পোৱাৰ আশাত ত্ৰিলোচন ভাগৱতীৰ সেই পাগল পুতেকটোৰ লগত বিধিৰ বিয়া প্ৰস্তাৱ দিছিল আৰু সেইবোৰ কথাক লৈ দাদাবোৰ মাজত কাজিয়া হ'ল আৰু বৌয়ে ঘৰ এৰি গুচি গ'ল এতিয়া দাদাৰ ওপৰত কেছু দিছে বুলি কৈছিল আৰু তেতিয়া মাতুৱে মোৰ আগত এইবিলাক কিয় কৈ আছা মনটো মুকলি কৰিবলৈ কৈছো বুলি কোৱা দেখিবলৈ পাইছে আজিৰ খণ্ডটোত ভাৰ্গৱে অকলে মন মাৰি বহি থাকিব আৰু সেইখিনি সময়তে ৰাহুল যাব আৰু ভাৰ্গৱৰ আগত বৌৰ ওচৰলৈ নোযোৱা নেকি বুলি ভাৰ্গৱক ক'ব আৰু তেতিয়া ভাৰ্গৱে ক'ব কোনো কতো যাব নালাগে বুলি ক'ব এতিয়া বাৰু ৰাহুলে কি ক'ব জানিবলৈ চাই থাকক জীৱন নদীৰ ঢৌ ধাৰাবাহিক আনফালে মাতুৱে আজি মন মাৰি বাহিৰৰ ফালে চাই থাকিব আৰু তেতিয়া মাতুৰ ওচৰলৈ দেউতাক যাব আৰু ক'ব তই দেখোন মানসিক ৰোগীৰ দৰে হৈ পৰিছা বুলি দেউতাকে ক'ব আৰু তেতিয়া মাতুৱে ক'ব তুমিও মোক মানসিক ৰোগী বুলি ভাবি ললা বুলি ক'ব আৰু মোৰ জীৱনত দেখোন এটাৰ পিছত এটা সমস্যা লাগিয়ে থাকে বুলি কোৱা দেখিবলৈ পাব ভাৰ্গৱৰ ওপৰত চন্দনাই কেছ দিব আৰু তাৰ পিছত বিডিয়ে গম পাই ৰাহুলৰ ওচৰত যাব আৰু ক'ব দাদাৰ ওপৰত বৌয়ে কেছ দিছে আজিৰ ভিতৰত বোলে তাক এৰেষ্ট কৰিব বুলি ক'ব এতিয়া বাৰু ৰাহুলে কি কৰিব দেখিবলৈ পাব আজিৰ খণ্ডটোত আপোনালোকে জীৱন নদীৰ ঢৌ ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব যদি আপোনালোকে এতিয়ালৈকে ভিডিঅ'টো লাইক কৰা নাই লাইক এটা কৰি দিব আৰু যদি চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব ধন্যবাদ।